গরম বহু দিছি চলবে দিগদারে হয়েছে চলা। যেখানে আমি কাষ্টমার আবার গাঁৱৰ কাষ্টমাৰ নাই এতিয়া দোকানবিলাকে চব মাখি মাৰি আছে আমি দেখিছোঁ। এনেকুৱা গৰম বোধহয় এতিয়া আমি যদি চাব যাওঁ 36 to 37 বোধহয় চেলচিয়াছ ডিগ্ৰী মাৰি আছে। আমাৰ দৰে কিছুমান সৰু সুৰা ব্যৱসায়ীৰ মানে ভালেই নহয় বুলি ক'ব লাগিব। আৰু কি কৰিম আৰু বেপাৰ বাণিজ্য বেয়া, মানুহলৈ নাহে গৰমৰ কাৰণে। এনেকুৱা গৰম বোধহয় এতিয়া আমি যদি চাব যাওঁ 36 to 37 বোধহয় চেলচিয়াছ ডিগ্ৰী মাৰি আছে, বোধহয় ওপৰতে হ'ব। 37ত ডাউনত নাই চাগৈ। 37 হ'লে আমাৰ বিশেষকৈ গ্ৰাম্য অঞ্চল বুলিয়ে ক'ব লাগিব নলবাৰী জিলাখন। গতিকে গ্ৰাম্য অঞ্চলৰ আমি ক'বলৈ গ'লে গ্ৰাম্য অঞ্চলৰ মানুহ আজি নলবাৰী টাউনত মানুহেই নাই। আৰু যেখানি মানুহ আমি গ্ৰাম্য অঞ্চলৰ পৰাই আহে, আৰু যেখানি টাউনত দেখিছোঁ তেওঁলোকে ৰুমৰ পৰা ওলাই অহা নাহে। আৰু বজাৰ যিবিলাক বজাৰ চজাৰ কৰে বা বজাৰত আমাৰ যেখানি আমি কাষ্টমাৰ আমাৰ গাঁৱৰ কাষ্টমাৰ নাই এতিয়া দোকানবিলাকে চব মাখি মাৰি আছে আমি দেখিছোঁ। তাতে আৰু তাতকৈ আৰু দুখৰ বিষয় হ'ল আমাৰ কৃষকৰ বিষয়ে। কৃষকৰ আজি কপালত হাত দি তেখেতসকলে বহিব লগা হৈছে এইকাৰণে পথাৰত পানী নাই, কঠীয়া পাৰিব পৰা নাই ভালকৈ, আৰু কাৰোবাৰ যদি কঠীয়া আছে ৰুব পৰা নাই, পানী নাই পথাৰত। সেইকাৰণে চৰকাৰে অলপ ভালকৈ কৃষকসকলক অলপ মনোযোগ দিলে ভাল হয়। কাৰণ কৃষকসকল জীয়াই থাকিলেহে আমি সকলোৱে জীয়াই থাকিব পাৰিম। কাৰণ যদি আমি যিমানে যাৰ ইনকাম নহওক, যদি আমি কৃষকৰ আমাৰ ইনকামেই নাথাকে তেতিয়াহ'লে আমি খাম কি? শস্যবিলাক আহিব ক'ৰ পৰা? আমি খাম কি? পাম ক'ৰ পৰা? পইচা যিমানেই নাথাকক আমিতো পইচাকেইটা খাই থাকিব নোৱাৰোঁ, বা পইচা হ'লেতো আমাৰ নহ'ব। এই লেভেলে চৰকাৰে অলপ খেতিয়কসকলক গুৰুত্ব দিব লাগে, আৰু গুৰুত্ব দিলে অলপ ভাল হয়। যে ময়ো এখন সৰু সুৰা ব্যৱসায়ৰ ওপৰতে চলি আছোঁ। আজি ৰাতিপুৱাৰ পৰা ৰাতিয়ে শোৱাৰ আগ মুহূৰ্তলৈকে মোটামুটি আমি 60-70 কিলোমিটাৰ কেতিয়াবা চাইকেল চলাই গম পাওঁ যে কৃষকসকল য'তে যাওঁ ত'তে কিছুমান পথাৰত ফাট মেলি গৈছে। ফাট মেলি এনেকৈ গৈছে যে তাক মেচিনেদি পানী দিলেও সহজে সেই মাটিটো হেৰি নহ'ব, সহজ পন্থাত আহি নপৰিব। কৃষকসকলৰ কাৰণে অলপ চিন্তা কৰিব লগা হয়। এইকাৰণে হয় যে সেইকাৰণে চৰকাৰে আমাৰ যিবিলাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গ্ৰাম সেৱকবিলাকেই হওক বা ফিল্ড অফিচাৰেই হওক বা এগ্ৰিকালচাৰ আমাৰ বিষয়াসকলেই হওক পথাৰত যাব লাগে, ফিল্ডত যাব লাগে। ফিল্ডত গৈ আমাৰ কৃষকসকলৰ বুজ ল'ব লাগে, আৰু কৃষকসকলৰ বুজ ল'লেই ভাল হয়। আৰু বিশেষকৈ আমাৰ এতিয়া দোকানী সন্থাই যিবিলাক আমাৰ চব্জিৰ দোকানেই হওক, গেলামালৰ দোকানেই হওক বা তৰকাৰীৰ দোকানেই হওক, যিয়ে নহওক তেখেতসকলে মাল আনিছে ঠিকেই, কিন্তু বিক্ৰী কৰিব পৰা নাই। বেচেৰাত এনেই পইচা কোনো এটা মাখি মাৰি বহি আছে। মইতো দেখিছোঁ 1 ঘণ্টা 2 ঘণ্টা মই চালোঁ চব্জিখন, কোনো গ্ৰাহকেই নাই। গ্ৰাহক আহিব ক'ৰ পৰাই? পইচা থাকিলে চব্জি নাই, চব্জি থাকিলে পইচা নাই, এনেহেন ইত্যাদি ইত্যাদি। আৰু কি ক'ম? সেইকাৰণে মই চৰকাৰকো আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে ঠিকেই কৰিছে, ভাল কামেই কৰিছে, আমি তেখেতক বেয়া বুলি ক'ব নোৱাৰোঁ। কিন্তু তাৰে মাজেদি এটা কথা ক'ব লাগিব যে চেয়াৰমেন ছাৰে বিশেষকৈ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত অলপ বেছিকৈ জোৰ দিয়ক, আৰু কৃষক সন্থাৰ মাধ্যমেদি তেখেতে অলপ ভালকৈ বুজ লওক যে তেখেতে যেনে আৰু আমাক কৃষক সন্থাক আৰু বহুত কিবা কানি দিব পাৰে। দিয়া মানে আমাৰ কৃষক সন্থাই হ'ল অসমৰ মেইন প্ৰধান ডিপাৰ্টমেণ্ট। আৰু এই অনুৰোধ কৰিছোঁ এখানে যে আপোনালোক তাৰ বাবে ধন্যবাদ দিছোঁ, আপোনালোকে যে আহিছে NETVৰ পৰা, তাৰ বাবে ধন্যবাদ। এই প্ৰখৰ ৰ'দত মানুহৰ জীৱন যাত্ৰা, ইয়াৰ মানুহৰ সমাগম, বজাৰত মানুহৰ সমাগম নিচেই কম। ব্যৱসায় বাণিজ্যবিলাক তেনেকুৱা ঠিক নহয়। যিহেতু প্ৰখৰ ৰ'দ, মানুহবিলাক ঘৰৰ পৰা ওলাই অহা নাই, আৰু এনেকৈ থাকিলে বৰষুণ নহ'লে বা বতাহ বাও নবলিলে, গছ গছনিও তেনেই তাকৰ, কাটি ছিঙি প্ৰায় শেষেই হ'ল ডাঙৰ ডাঙৰ বৃক্ষবোৰ। গতিকে ইয়াৰ বাবে কি কৰিব লাগিব সেইটো ৰাইজেহে কৰিব। কিন্তু এই প্ৰখৰ ৰ'দত মানে আমাৰ দৰে কিছুমান সৰু সুৰা ব্যৱসায়ীৰ মানে ভালেই নহয় বুলি ক'ব লাগিব। আৰু ৰাতিপুৱাৰ পৰা আৰু গধূলিতো আজিকালি মানুহ প্ৰায় তেনেকৈ নোলায়ে গৰমত। বাৰু যিয়েই নহওক, এইবিলাক আৰু প্ৰকৃতিৰ বস্তু। গৰমৰ দিনত গৰম হ'ব, বৰষুণৰ দিনত বৰষুণ দিব। গতিকে তাৰ মাজতে মানুহে যিহেতু জীয়াই থাকিব লাগিব, বিভিন্ন সংগ্ৰামৰ মাজেৰে সংগ্ৰাম কৰিবই লাগিব। মই তেনেকুৱা
সৰু ব্যৱসায়ী ময়ো এজন মই কিন্তু এনেকুৱাকৈ ঘূৰি ফুৰাহে ব্যৱসায় মোৰ ব্যৱসায়খন ৰ'দৰ কাৰণে অলপমান ইয়াতে জিৰণি ল'লোঁ গৰম বহুত দিছে চলিব পাৰা দিগদাৰে হৈছে চলা ভাড়া চাড়া নাই আকৌ জিৰণি লৈছোঁ মানুহ দেখোন নাই ঘূৰি ফুৰিলে কি হ'ব এই ৰ'দে ঘূৰি থাকিব নোৱাৰি নহয় 30 টাকা যাত্ৰা কৰিছোঁ মানুহ নাই ৰিক্সাত উঠা মানুহেই নাই তাৰ কাৰণে এতিয়া আহিছোঁ দোকান খুলিব ৰাতিপুৱাৰ পৰা নৰো আহিবা কি কৰিম আৰু বেপাৰ বাণিজ্য বেয়া মানুহ হ'লে নাহে গৰমৰ কাৰণে বেয়া বেপাৰ গৰমৰ কাৰণে মানুহ নাই বজাৰত দেখিছেনে নাই এই খালী ৰিক্সাবিলাক দাউৰি আছে কিবা কৰি আছে এনাই আছে মানুহ নাই ৰিক্সাবিলাকত